নমস্কাৰ ৰাইজ, বৰ্তমান মই উপস্থিত আছোঁ আমাৰ যীশুখ্ৰীষ্টৰ একমাত্ৰ জন্মস্থান CCC মানে চিটি চেণ্টাৰ চাৰ্চ। বৰদিনৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ গীৰ্জাঘৰসমূহতো ৰাইজৰ ব্যাপক সমাগম ঘটিল। কিন্তু প্ৰতি বছৰৰ দৰে এই বছৰো গুৱাহাটীৰ চিটি চেণ্টাৰত দেখা গ'ল মানুহৰ দীঘলীয়া শাৰী। এই শাৰী দেখি এগৰাকী নেটিজেনে ফেচবুকত লাইভ আহিল আৰু লাইভত সকলোকে ইয়াৰ দৃশ্য দেখালে। চাওক বৰদিনৰ দিনটোত কি পৰিস্থিতিৰ সৃষ্টি হ'ল গুৱাহাটীৰ চিটি চেণ্টাৰত। নমস্কাৰ ৰাইজ, বৰ্তমান মই উপস্থিত আছোঁ আমাৰ যীশুখ্ৰীষ্টৰ একমাত্ৰ জন্মস্থান CCC মানে চিটি চেণ্টাৰ চাৰ্চ, য'ত ইয়াতে আপোনাৰ দেখিছে এইটো GS ৰোড, দেখিছে এইটো GS ৰোড, তাৰে পৰা গেটৰ পৰা মানুহ এনেকৈ লাইন পাতি সোমাই আছে। কিয় সোমাইছে মই নাজানো, হয়তো আমাৰ জেচাছ ইয়াতে আজি আশীৰ্বাদ দিব, কিবা এটা মনোকামনা পূৰা হ'ব, মানুহৰ কিবা এটা নিশ্চয় হ'ব। মানুহ চাব নেকি? ৰ'ব মই আপোনালোক দেখাই আছোঁ, ৰ'ব। এইয়া চাওক, এইয়া চাওক, এইয়া চাওক, এইয়া চাওক, এই ভিৰ দেখিছে? ইয়াতে কনচাৰ্ট হ'ব চাগে, কিবা এটা নিশ্চয় হ'ব। তো এনেকুৱা এটা ভিৰ, মানে এইটো প্ৰত্যেকবাৰে হয়। মই প্ৰত্যেকবাৰত দৰে আপোনালোকক আপডেটটো দিছোঁ আৰু এইবাৰো। এই চাওক 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 বুজিছে? মানুহ দেখিছে, মানুহ দেখিছে, বহুত মানুহ, বহুত মানুহ। তো আকৌ এবাৰ লাইনটো দেখাই দিছোঁ। এইয়া কিবা এটা নিশ্চয় আশীৰ্বাদ পাব মানুহে, এই লাইনটো যিটো ধৰিছে। এনে আমাৰ কামাখ্যাত এনেকুৱা লাইন দেখা যায় ইউজুৱেলি, আৰু এইটো আমাৰ CCC, ইয়াৰে লগতো CCC হয়, 3টা C মানে চিটি চেণ্টাৰ চাৰ্চ, বুজিলে? মানুহ চাব, এক মিনিট আকৌ এবাৰ দেখাই দিওঁ, খুব ধুনীয়া মানে। এই দেখিছে, এই মানুহ, এই মানুহ, এই মানুহ। আকৌ দেখাই আছোঁ, অকণমান অলপ লম্বা কৰি দেখাই দিছোঁ আপোনালোকে ভাল পাব। দেখিছে? মানে গৈ থাকিব, ইয়াতে খুন্দা খাইও যাব পাৰে। আমি ট্ৰেফিক পুলিচ এটা মাতা হৈছে ইয়াতে, যেন ভিতৰত মানুহক অলপ ইফাল সিফাল এটা ছিগনেল দিব পাৰে। একচুৱেলি এটা ছিগনেল লাইটে লগা হৈছে আজিৰ হিচাপত। এইয়া 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 দ্য ওৱান এণ্ড অনলি CCC। তো জয় শ্ৰী খ্ৰীষ্টমাছ কৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ আজিৰ কাৰণে। বেছি বিশেষ নবনাওঁ, মানুহবিলাকে ফূৰ্তি কৰিছে, কৰক, একো কথা নাই। কিন্তু চাৰ্চত গ'লে হয় যদি মানে বেছি আশীৰ্বাদ পালে হয় চাগে। মোৰ কথা নাই, মানে কোনে এতিয়া অকল খ্ৰীষ্টিয়ান মানুহে যে এনজয় কৰিব, বেলেগে নকৰিব, এইবিলাক বহুত কথা প্ৰত্যেকবাৰে বিতৰ্কত হয়ে, মোৰ বিতৰ্কত সোমাই যাওঁ। তো মই সেইটো ক'ব খোজা নাই, মই ক'ব খুজিছোঁ যে সকলোৱে ফূৰ্তি কৰক। কিন্তু এইটোতো চাৰ্চ নহয়। চাৰ্চত যদি গ'ল হয়, কিবা এটা আশীৰ্বাদ চাশীৰ্বাদ পালে হয়। এনেকৈ লাইন ধৰি, যিটো লাইনটো মই আপোনালোকক দেখুৱালোঁ, এনেকুৱা লাইন, এনেকুৱা ভিৰ কৰি ইয়াতে কি আশীৰ্বাদ পাব নাজানো আৰু। এই লাইনটোত যদি, এই লাইনটোত কোনটো লাইনটো মই কৈ আছোঁ, আকৌ এবাৰ দেখাই আছোঁ, শেষ হোৱা নাই মানে লাইনটো। সেই যিটো লাইন পাতিছে মানে GS ৰোডৰ গেটৰ পৰা, তাতে যদি এডাল এডাল কেণ্ডেল লৈ চবেই হাতত আহিলে হয়, কেনেকুৱা ধুনীয়া লাগিলে হয় বস্তু চাই, হা? এটা আশীৰ্বাদ ধুনীয়া আৰু মানে দ্য ওৱান এণ্ড অনলি বাৰ্থ প্লেচ অফ জেচাছ। দেখিছে? অ'কে, এৰিছোঁ আজিৰ কাৰণে। জয় শ্ৰী খ্ৰীষ্টমাছ, ধন্যবাদ। এই দৃশ্য দেখি একাংশ নেটিজেনে প্ৰশ্ন কৰিছে, আচলতে বৰদিনৰ দিনটোত কিয় আৰু কিহৰ আশাত ইমান ভিৰ কৰে চিটি চেণ্টাৰত। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম।